নমস্কাৰ বন্ধুসকল, আজি মোৰ জুন ষ্টেপ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বন্ধুসকল, যেনেকৈ আমি স্কুল পঢ়িলে কিবা ডিগ্ৰী পাবলৈ এখন কলেজ পঢ়োঁ, এখন ইউনিভাৰ্চিটিত যাওঁ মাষ্টাৰ ডিগ্ৰী ল'বলৈ, আমি যেনেকৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰোঁ, যেনেকৈ আমি BA পাছ কৰিলোঁ, BCom পাছ কৰিলোঁ, ইঞ্জিনিয়াৰিং কৰিলোঁ, MBBS কৰিলোঁ, চবৰে এখন এখন ইনষ্টিটিউট থাকে। তাত গৈ আমি সেই ক্ৰাফ্টটো আমি শিকোঁ, তাৰ বিষয়ে জ্ঞান অৰ্জন কৰোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, যিসকল মানুহে চিনেমা কৰে, যিসকল মানুহে চিৰিয়েল কৰে, তেওঁলোকে সেই ক্ৰাফ্টটো ক'ৰ পৰা শিকে? তেওঁলোকে নিজে শিকে নে তেওঁলোকে সেইটো বস্তু ক'ৰবাৰ পৰা আহৰণ কৰিব লাগে? তো আহকচোন আজি জানো যে তেওঁলোকে বস্তুটো ক'ৰ পৰা শিকে। একচুৱেলি এইটো এক্টিংটো হৈছে এটা ক্ৰাফ্ট। এইটো বহুতে কয় এইটো ইনবৰ্ণ টেলেণ্ট। সেইবোৰ চব বহুত মানুহৰ মতে, বহুত ডাঙৰ এক্টৰ কিছুমানৰ মতে সেইটো বস্তু ভুল। এক্টিংটো বস্তু শিকা বস্তু। যেনেকৈ আমি কেমিষ্ট্ৰি, ফিজিক্স, মেথছ সেইবিলাক শিকিব পাৰোঁ, এক্টিংটোও শিকিব পাৰোঁ। এক্টিংটো কষ্ট কৰি শিকিব পৰা যায়। বহুত বৰ্ণ এক্টৰ হ'বলৈ ইয়াৰ প্ৰয়োজন নাই। আপুনি যদি সেনেকুৱা ইনষ্টিটিউট কিছুমান আছে, যিসকল ইণ্ডিয়াৰ ভিতৰত ডাঙৰ ডাঙৰ ইনষ্টিটিউট, সেইবিলাক ইনষ্টিটিউটত এক্টিং শিকায়। চ' এতিয়া তেনেকুৱা ইনষ্টিটিউট আছে, আপোনাৰ দিল্লীত আছে এখন নেশ্যনেল স্কুল অফ ড্ৰামা। আপোনালোকে গুগলত ছাৰ্চ মাৰি চাব। তাৰপিছত আপোনাৰ পুনেত আছে FTII, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া। তাৰপিছত কলকাতাত আছে সত্যজিৎ ৰায় ফিল্মছ এণ্ড টেলিভিছনছ। এইবিলাক এনেকুৱা এটা ইনষ্টিটিউট যিবিলাকত আপোনাৰ এক্টিং হওক, চিনেমা এক্টিং হওক, ড্ৰামা এক্টিং হওক, থিয়েটাৰ এক্টিং হওক, মেথড এক্টিং হওক, এইবিলাক শিকায়। মেথড এক্টিং এতিয়া কি বস্তু? মেথড এক্টিং হৈছে যেতিয়া এটা ৰোল কৰিব হ'লে সেই ৰোলটোৰ মতে তেওঁ কি তাত আহিলা প্ৰয়োজন আছে, কি তাত উপাদান আছে সেই ৰোলটোত সেনেকুৱা পৰিৱেশত তেওঁলোকে থাকি লয়। সেই পৰিৱেশটো তেওঁলোকে আহৰণ কৰিব চায়। যদি এটা পংগু মানুহৰ তেওঁলোকে এক্টিং কৰিছে, তেন্তে তেওঁলোকে চাব যে পংগু মানুহ কেনেকৈ থাকে, তেওঁলোকৰ অভ্যাস কি, তেওঁলোকৰ বিহেভিয়াৰ কি, সেইটো বস্তুক মেথড এক্টিং বুলি কয়। তো এইবিলাক যিবিলাক ড্ৰামা স্কুল, যিবিলাক থিয়েটাৰ স্কুল, যিবিলাক নেশ্যনেল ইনষ্টিটিউট অফ ড্ৰামা, তেনেকুৱা স্কুলবিলাকত এইবিলাকৰ বিষয়ে শিকায়। জাষ্ট লাইক যেনেকৈ আমাৰ কলেজ থাকে, ইউনিভাৰ্চিটি থাকে, ঠিক তেনেকুৱাই। চ' হয়তো মই কথাটো আপোনালোকৰ আগত আজি ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ এইবিলাকৰ ওপৰত। হয়তো বহুতে নাজানিবও পাৰে। মই বহুত দিনলৈকে জনা নাছিলোঁ যে এনেকুৱা ইনষ্টিটিউট থাকে বুলি। চ' এতিয়া আপোনাৰ বহুত ডাঙৰ ডাঙৰ এক্টৰ, যেনেকৈ আপোনাৰ নাছিৰুদ্দিন শ্বাহ, আদিল হুছেইন, ইৰফান খান, অনুপম খেৰ, এইবিলাক NSD পৰা পাছত আৰু FTII পৰাও পাছ কৰিছে কিছুমানে। যেনেকৈ নাছিৰুদ্দিন শ্বাহ বোথ FTII পৰাও পাছ কৰিছে, তেওঁ বোথ NSD পৰাও পাছ কৰিছে। ওম পুৰী বোথ NSD পৰা পাছ কৰিছে, বোথ FTII পৰা পাছ কৰিছে। তো এনেকুৱা বহুত এক্টৰ আছে। আমাৰ অসমৰ আদিল দা, তেওঁ NSD পৰা পাছ কৰা। এনেকৈ বহুত উদাহৰণ আছে। চ' সেয়াই আজি ভিডিঅ'টোত সিমানখিনিয়ে ক'ব আছিলে। ধন্যবাদ। আৰু শেষত কথা এটা ক'বলৈ থাকি গৈছিলে, আমাৰ ৰিচেণ্টলি আমাৰ শ্ৰদ্ধেয় আমাৰ নিপন গোস্বামী, তেখেত ঢুকাইছে। তেওঁ FTII পৰা পাছ আউট কৰিছিল। ধন্যবাদ।